হেল্ল' ষ্টুডেণ্টছ, আজি আমি লৈ আনিছোঁ মেথছৰ কাৰণে কিছুমান কমন কুৱেশ্যন, গোটেই এক্সাৰচাইজ এক্সাম্পলৰ পৰা বাছি লৈ আনিছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, যোনখিনি চাই যোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয় আৰু আমি চেপ্টাৰ ৱাইজ ডিছকাছ কৰিম। আৰু ইয়াৰ পৰা কিন্তু কুৱেশ্যন তোমালোকে পাবাই মেট্ৰিক পৰীক্ষাত আৰু প্ৰি বৰ্ড এক্সামত। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। প্ৰথমে চাম তোমালোকৰ ৰিভিজন চেপ্টাৰ তোমালোকৰ পুনৰ আলোচনাৰ পৰা 6 নম্বৰ আহিব। তাতে 4টা MCQ থাকিব আৰু এটা তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব। তো কেনেকুৱাকৈ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, কি ইম্পৰ্টেণ্ট হয় গোটেইখিনি বাছি লৈ আনিছোঁ। আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তোমালোকে প্ৰথম এক্সাৰচাইজটো লৈ আহি যোৱা ৰিভিজন 1 R1ত আহা। ইয়াত তোমালোকে 1 নম্বৰখিনি চাবা। 1 নম্বৰ 4টা কুৱেশ্যন আছে, এই 4টা প্ৰেক্টিছ কৰিবা। আৰু তাৰোপৰি যোনটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো হৈছে 4 নম্বৰ কুৱেশ্যনটো। খুবেই ইম্পৰ্টেণ্ট হয়, MCQ হিচাপে দিব পাৰে, নহ'লে 2 মাৰ্কছ হিচাপে আহিব পাৰে। তো R1ৰ পৰা 1 আৰু 4 নম্বৰ কুৱেশ্যনটো চাব লাগিব। কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 4। তাৰপিছত এনেকুৱা নিচিনা গোটেইখিনি এক্সাৰচাইজৰ কাৰণে আছে আমি ডিছকাছ কৰিম। তো ইয়াত তোমালোকে 4 নম্বৰটো চাবা আৰু 1 নম্বৰটো চাবা। তো আছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম কিতাপ দুখনে আছে। ইংলিছ মিডিয়ামখিনিও মাৰ্ক কৰি লোৱা। R1ৰ পৰা 1 নম্বৰখিনি আমি চাম আৰু ইয়াত মষ্ট ইম্পৰ্টেণ্ট 4 নম্বৰ কুৱেশ্যনটো চাম। MCQ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, 4 নম্বৰটো অহা চান্স খুবেই বেছি আছে, সেইটো চাম। তাৰপিছত নেক্সট তোমালোকে আহিবা, ইয়াত এক্সাম্পল 6টো আছে, চোৱা উদাহৰণ 6টো তোমালোকে চাবা। ইয়াত তোমালোকে 6 নম্বৰটো চোৱা, n আৰু n1ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। এইটো তোমালোকক 11 স্কুৱেৰ 12 স্কুৱেৰ কৈছে। ইয়াকে নিদি 30 স্কুৱেৰ 31 স্কুৱেৰ এনেকুৱা আছে, যিকোনো নাম্বাৰ দিব পাৰে, কিন্তু ফৰ্মুলাটো এইটো হয়, এইটো ইউজ কৰিবা, এনচাৰ ওলাই আহিব। বাকী R2ৰ পৰা তোমালোকে কোনখিনি চাবা চোৱা, 2 নম্বৰটো চাবা, R2ৰ পৰা। তাৰপিছত 5 নম্বৰটো চাবা আৰু তাৰপিছত নেক্সট তোমালোকে 11ৰ C আৰু Eটো চাবা। 2, 5, 11ৰ C আৰু E। ইংলিছ মিডিয়ামখনটো মই দেখাই দিছোঁ, চোৱা ইয়াত তোমালোকে R1টো কমপ্লিট হোৱাৰ পিছত নেক্সট পেজত আহিবা। তাত তোমালোকে এক্সাম্পল 6টো চাবা যে n আৰু n+1ৰ মাজত কিমানটা নেচাৰেল নাম্বাৰ থাকে। তো ইয়াত তোমালোক 11 আৰু 12 দিছে, তাকে নিদি বেলেগ নম্বৰ দিব পাৰে, কিন্তু ফৰ্মুলাটো এইটোৱে হ'ব, 2n নাম্বাৰ থাকে। তাৰপিছত নেক্সট তোমালোকে চোৱা R2ৰ পৰা তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ তোমালোকে 5টো চাবা বাৰু, 5টো ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে 11 নম্বৰত আহা। 11 নম্বৰৰ পৰা তোমালোকে চাব লাগিব C আৰু Eটো চাবা। C আৰু Eটো খুবেই ইম্পৰ্টেণ্ট হয়। এনেইতো গোটেইখিনিয়ে তোমালোকে চাবা, কিন্তু এন মোমেণ্টৰ কাৰণে এইখিনি বেছি ইম্পৰ্টেণ্ট হয়, সেইটো কাৰণে মই দেখাই দিছোঁ। তো ইয়াত চোৱা আমি R1ত কি চাব লাগে গম পালোঁ। তাৰপিছত নেক্সট আমি এক্সাম্পল 6টো চাম, এক্সাম্পল 6 চাম। তাৰপিছত আমি R2ৰ পৰা আমি চাম তোমালোকৰ কুৱেশ্যন নম্বৰ 2, 5 আৰু 11ৰ তোমালোকৰ যোনখিনি আছে C আৰু E, সেইটো এটা বেছি ইম্পৰ্টেণ্ট হয়, এনেই গোটেইখিনি চাবা। তাৰপিছত নেক্সট আছে R3ৰ পৰা আমি কি চাব লাগিব। ইয়াত তোমালোকে 11 নম্বৰত আহা। 11 নম্বৰ Dটো চাবা, ইম্পৰ্টেণ্ট আছে 11 নম্বৰ D আৰু 11 নম্বৰৰ E। 11 নম্বৰ D আৰু Eটো খুবেই ইম্পৰ্টেণ্ট হয়, MCQত আহিয়ে থাকে প্ৰায়, সেইটো কাৰণে দেখাই দিছোঁ, এইটো এটা প্ৰেক্টিছ কৰিবা। তো অসমীয়া মিডিয়ামৰ কাৰণেও একে হয়, তোমালোকে D আৰু Eটো চাবা 11 নম্বৰৰ। তো সেইটোৱে আছে, চোৱা R3ৰ পৰা আমি 11ৰ D আৰু এইটো E হ'ব লাগে আচলতে, D আৰু Eটো চাম। তাৰপিছত নেক্সট আমি চাব লাগিব ফৰ্মুলা, কিছুমান ফৰ্মুলা আছে ইয়াতে তোমালোকে চোৱা ইণ্ডিচেছ এণ্ড পাৱাৰ্ছ, ইয়াক লৈ কিছুমান ফৰ্মুলা আছে, এইখিনি তোমালোকে জানিব লাগিব। এইখিনি নাজানিলে কিন্তু পিছত মেথছত অকণমান ভুল হ'ব পাৰে, এইখিনি চাবা তোমালোকে। তাৰপিছত R4 এক্সাৰচাইজটো ষ্টাৰ্ট হ'ব। R4ত আমি কি চাম, ইয়াত আমি চাম এই কুৱেশ্যন নম্বৰ 8টো। কুৱেশ্যন নম্বৰ 8টো খুবেই ইম্পৰ্টেণ্ট হয়, মেট্ৰিকত আগতেও আহিছে বহুতবাৰ, এবাৰো অহা চান্স আছে। 8টো চাম। তাৰপিছত নেক্সট ইফালে আহা, ইয়াত তোমালোকে লাষ্টৰ এইটো Dটো চাবা। তো ইংলিছ মিডিয়ামখনটো অহা চাওঁ। ইয়াত তোমালোকে 8 নম্বৰটো চাবা R4ৰ পৰা, আৰু ইফালে তোমালোকে চাবা Dটো চাবা, 11 নম্বৰৰ Dটো। তো ইয়াৰ লগতে আমাৰ R4টো কমপ্লিট হৈছে। তো এতিয়া আমি আহিছোঁ মষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজটোলৈ। এতিয়া আমি ডিছকাছ কৰিম R5, য'ৰ পৰা 2 মাৰ্কছ এটা কনফাৰ্ম অহা চান্স আছে। এইটো কিন্তু তোমালোকে মিছ নকৰিবা, এতিয়া যোনখিনি কুৱেশ্যন তোমালোকক দেখাবলৈ গৈ আছোঁ। তো R5টো তোমালোকে আহা। ইয়াত এই 1 নম্বৰখিনি তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা, কিন্তু মষ্ট ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ 3 নম্বৰখিনি ফেক্টৰাইজ কৰা, কিন্তু 46 নম্বৰ কুৱেশ্যন, মানে MCQ শেষ হোৱাৰ পিছত এইটো কুৱেশ্যনে কিন্তু দিয়া চান্স আছে। সেইটো কাৰণে ইয়াত 4টা আছে, এই 4টা প্ৰেক্টিছ কৰিবা। আৰু এইকেইটা নাহিলেও বেলেগ আহিলেও কিন্তু ফেক্টৰাইজ কৰা আহিবই। তো সেইটো কাৰণে এই টপিকটো চাবা, ফেক্টৰাইজ কেনেকৈ কৰে সেইটো ভালকৈ চাবা, ইম্পৰ্টেণ্ট আছে, 2 নম্বৰ আহিব। তাৰপিছত 5 নম্বৰটো ইয়াত চাই থৈ দিবা। তো অসমীয়া মিডিয়ামকো মই দেখাই আছোঁ কোনখিনি চাব লাগিব। ইয়াত তোমালোকে 3 নম্বৰখিনি প্ৰেক্টিছ কৰিবা আৰু 5 নম্বৰটো প্ৰেক্টিছ কৰিবা। 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়, ডাবল টিক দি ৰাখা। তো ইয়াতে দেখাই আছোঁ R5ৰ পৰা আমি 3 নম্বৰ 5 নম্বৰখিনি চাম। ইয়াৰ 3 নম্বৰৰ পৰা কিন্তু 2 মাৰ্কছৰ কুৱেশ্যনটো আহি যাব পাৰে, সেইটো কাৰণে চাবা। তো ইয়াৰ লগতে আমাৰ ৰিভিজন চেপ্টাৰটো কমপ্লিট হৈছে। তো মই ভাবিছোঁ তোমালোকে যদি এইখিনি প্ৰেক্টিছ কৰা তেনেহ'লে 6 মাৰ্কছ ইজিলি পাব পাৰিবা। তো 6 নম্বৰ আহিব ৰিভিজন পাৰ্টৰ পৰা, এইখিনি চাই যাবা তোমালোকে। নেক্সট এতিয়া আমি যাম বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰছলৈ। ইয়াত তোমালোকৰ 5 নম্বৰ আহিব, 5 মাৰ্কছ আহিব। তোমালোকে চেপ্টাৰটো ওলাই লোৱা। ইয়াত তোমালোকে এইখিনি এবাৰ ৰিডিং দি চাবা। ইয়াৰ যোনটো ফৰ্মুলা হয় এইটো থিয়ৰেম 1.1, এইটো চাবা তোমালোকে। এই সূত্ৰটো চাবা, ইম্পৰ্টেণ্ট হয়, ইউক্লিডছ ডিভিজন লেমা, এইটো তোমালোকে চাবা। তাৰপিছত এক্সাম্পল 1টো চাব পাৰা আৰু এক্সাম্পল 2টো চাবা। তো এতিয়া আমি আকৌ এক্সাৰচাইজত আহিছোঁ। এক্সাৰচাইজত তোমালোকে চাব লাগিব কুৱেশ্যন নম্বৰ 4, 5।
কুৱেশ্যন নম্বৰ 4 আৰু 5টো চাবা ইম্পৰ্টেণ্ট আছে আৰু ইফালে তোমালোকে চাবা কুৱেশ্যন নম্বৰ 7 4 5 আৰু 7টো প্ৰেক্টিছ কৰিবা ইয়াতে চোৱা থিয়ৰেম 1.1টো আমি চাম তাৰপিছত এক্সাৰচাইজৰ পৰা আমি চাম 4 5 আৰু 7 এই তিনিটা কুৱেশ্যন চাম তো ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একে হয় তোমালোকে চাই যোৱা থিয়ৰেম 1.1 চাবা ইউক্লিডছ ডিভিজন লেমা এই ফৰ্মুলাটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা MCQ সুধিব পাৰে আৰু কুৱেশ্যন কৰোঁতেও লাগিব তাৰপিছত তোমালোকে এক্সাৰচাইজ 1.1ত আহা 4 5 আৰু 7 তাৰপিছত তোমালোকে নেক্সট এক্সাৰচাইজত আহা 1.2ত কোনখিনি চাব লাগিব চোৱা ইয়াতে 4 নম্বৰ কুৱেশ্যনটো আছে দেখা পাইছা ACM আৰু LCMৰ খুবেই ইম্পৰ্টেণ্ট হয় MCQ আহিব যাব পাৰে নহ'লে 2 মাৰ্কছৰো দিব পাৰে তো MCQ অহা চান্স বেছি আছে এই 4 নম্বৰটো তোমালোকে প্ৰেক্টিছ কৰিবা তো 1.2 পৰা তোমালোকে 4 নম্বৰটোৱে চাবা আৰু এক্সট্ৰা চালে তোমালোকে 8 নম্বৰ 1টো চাই থৈ দিব পাৰা তো ইয়াৰ পৰা তোমালোকে এইটোৱে চাব লাগিব 1.2 পৰা তোমালোকে 4 নম্বৰটো চাবা তাৰপিছত নেক্সট তোমালোকে থিয়ৰেম 1.4টো চাব লাগিব থিয়ৰেম 1.4টো চাব এইটো √2টো ইৰেচনেল প্ৰুভ কৰিব দিছে 2 নিদি তোমালোকক 5ও দিব পাৰে বা বেলেগো 3ও দিব পাৰে কিন্তু তোমালোকে এই মেথডটো জানিব লাগিব কেনেকৈ ইৰেচনেল প্ৰুভ কৰে কাৰণ সেইটো পৰীক্ষাত আহিব সো ইয়াত 3 দিছে তো তেনেকুৱা নিচিনা পৰীক্ষাত আহিব তাৰপিছত নেক্সট 1.3 পৰা তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1টো চাবা আৰু 2টো চাবা 3 + 2√5 তো তেনেকুৱা নিচিনা দিব তোমালোকক এক্সামত তো যেনেকুৱাই নাহক কিয় তোমালোকে ফৰ্মুলাটো পাৰিলে পাৰিবা তো ইয়াত আছামিজ মিডিয়ামে 1.2 পৰা 4 নম্বৰটো চাবা তাৰপিছত নেক্সট তোমালোকে থিয়ৰেম 1.4ত আহিবা এইটো √2টো তোমালোকক অপৰিমেয় প্ৰুভ কৰিব দিছে তো সেইটো নিদি তোমালোকক √3 বুলিও দিব পাৰে তো তাকে নিদি তোমালোকক এক্সাৰচাইজ 1.3 পৰা 1 আৰু 2টো দিব পাৰে তো এনেকুৱা নিচিনাখিনি তোমালোকে প্ৰেক্টিছ কৰিবা নাম্বাৰ একে নিদিলেও কিন্তু ফৰ্মুলাটো একে হ'ব সেইটো কাৰণে চাবা তোমালোকে থিয়ৰেম 1.4 খিনি চাবা তাৰপিছত এক্সাম্পল 9টো চাবা তাৰপিছত এক্সাৰচাইজ 1.3 তোমালোকে কুৱেশ্যন নম্বৰ 1 আৰু 2টো চাবা খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট তোমালোকে চোৱা নেক্সট এক্সাৰচাইজটো আহা 1.4ত ইয়াত তোমালোকে এই 1 নম্বৰ কুৱেশ্যনখিনি অকণমান চাব পৰা MCQ হিচাপে দিব পাৰে তো ইয়াতো তোমালোকে চোৱা থিয়ৰেম 1.6টো চাবা অকণমান তাৰপিছত তোমালোকে অনুশীলনী 1.4ৰ পৰা তোমালোকে 1 নম্বৰখিনি চাব পাৰা এইখিনি চালে তোমালোকৰ চেপ্টাৰ নম্বৰ 1টো কমপ্লিট হৈ যাবগৈ তো এইখিনি তোমালোকে চাবা ৰিয়েল নাম্বাৰছৰ পৰা 5 মাৰ্কছ যোনটো আহিব সেইটো তোমালোকে পাবাই নেক্সট এতিয়া আমি বহুপদ চেপ্টাৰটোলৈ যাম ইয়াৰ পৰা তোমালোকৰ 8 মাৰ্কছ আহিব চেপ্টাৰ নম্বৰ 2টোৰ পৰাই তোমালোকৰ হায়েষ্ট মাৰ্কছ আহিব এইটো তোমালোকে চাবা তো ইয়াতে চোৱা পলিনমিয়েল চেপ্টাৰটো ওলাই লৈছোঁ তো ইয়াত তোমালোকে কি চাব লাগিব এইখিনি পাৰ্টটো চাবা A is greater than 0 হ'লে কি হ'ব আৰু A is smaller than 0 হ'লে কেনেকুৱা পেৰাবোলা হ'ব সেইটো তোমালোকে চাব লাগিব ইয়াৰ পৰা কিন্তু MCQ সোধে সেইটো কাৰণে মই কৈছোঁ এইটো পাৰ্টটো অকণমান চাবা তো ইংলিছ মিডিয়ামৰ কাৰণেও সেম তোমালোকে এইখিনি চাই থৈ দিবা তাৰপিছত নেক্সট এক্সাৰচাইজত আহা তো ইয়াত তোমালোকে যোনটো 2.1 এক্সাৰচাইজ পাবা অনুশীলনী 2.1 সেইটোৰ পৰা কিন্তু MCQ তোমালোকে দেখিবলৈ নাপাবা যদিও প্ৰেক্টিছৰ কাৰণে আছে সেইটোৰ পৰা কিন্তু নাহে এইটো স্কিপ কৰিব পাৰা তোমালোকে তো ইংলিছ মিডিয়ামৰ কাৰণে একে হ'ব তোমালোকে সেইটো স্কিপ কৰিব পাৰা তো নেক্সট আমি যাম 2.2 লৈ যাম তো ইয়াত তোমালোকে চোৱা ইয়াতে তোমালোকে 2 নম্বৰ 3 নম্বৰখিনি প্ৰেক্টিছ কৰিব পাৰা তাৰ পৰা কিন্তু কেতিয়াবা দি দিয়ে সেই MCQ দি দিব তোমালোকক সেইটো কাৰণে এইখিনি প্ৰেক্টিছ কৰিবা 2 আৰু 3 খিনি তোমালোকে চাবা ইয়াতে চোৱা এক্সাৰচাইজ 2.2 যদিও 2 লিখা আছে 2 আৰু 3 দুটাই তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা 2 খিনি বেছি ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে চোৱা নেক্সট তোমালোকৰ 2.3 আহিব 2.3 ত কি চাব লাগিব এইটো সবতছে ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয় এইটো চেপ্টাৰৰ পৰা ইয়াৰ পৰাই মেক্সিমাম আহিব ইয়াত তোমালোকে 1 নম্বৰৰ 3টো চাবা আৰু 4টো চাবা 3 আৰু 4টো চাবা তাৰপিছত ইয়াত তোমালোকে 3 নম্বৰটো চাবা খুবেই ইম্পৰ্টেণ্ট হয় most ইম্পৰ্টেণ্ট তাৰপিছত 6 নম্বৰৰ 1 2টো চাবা 6 নম্বৰৰ 1 আৰু 2টো চাবা আৰু লাষ্টত 7 নম্বৰৰ 1 আৰু 2টো তোমালোকে প্ৰেক্টিছ কৰিবা তো ইয়াত লিখি দিছোঁ চোৱা এক্সাৰচাইজ 2.3 পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1ৰ চাব লাগিব 3 4টো তাৰপিছত 3 6 আৰু 7 কুৱেশ্যন নম্বৰ 3 6 7 চাবা ইয়াৰ পৰা এটা ফিক্স কুৱেশ্যন আহিবই লং কুৱেশ্যন এটা ইয়াৰ পৰা ফিক্স 100% আহিবই তো এইখিনি তোমালোকে চাবা প্ৰি বৰ্ডতো আহি আছে মেট্ৰিকত অহা চান্সো খুবেই বেছি হয় তো এইখিনি তোমালোকে চাবা মেথছৰ কাৰণে তাৰপিছত ইংলিছ মিডিয়ামখনতো দেখাই দিছোঁ চোৱা তোমালোকে যোনটো এক্সাৰচাইজ 2.2 পাবা তাত তোমালোকে 2 নম্বৰখিনি চাবা ইম্পৰ্টেণ্ট আছে 3 নম্বৰখিনিও চাই থৈ দিব পাৰা কিন্তু most ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ 2.3 এক্সাৰচাইজ ইয়াত তোমালোকে 1 নম্বৰৰ পৰা 3 আৰু 4টো চাবা তাৰপিছত 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয় most ৰিপিটেড কুৱেশ্যন হয় চাবা 3 নম্বৰটো চাবা তাৰপিছত 6 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা এইখিনি চালে তোমালোকৰ পলিনমিয়েল চেপ্টাৰটো কমপ্লিট হৈ যাব আৰু ইয়াতে কিন্তু বেছি মাৰ্কছ আহিব তাৰপিছত নেক্সট তোমালোকে চেপ্টাৰ নম্বৰ 3 দেখা ইয়াৰ পৰা 7 মাৰ্কছ আহিব তোমালোকৰ এই 7 মাৰ্কছটো তোমালোকক এনেকুৱাকৈ দিব পাৰে যে 4টা MCQ আহিব আৰু এটা তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে তো সেইটো কাৰণে ইয়াত আমি কি চাব লাগিব চোৱা তো তোমালোকে ওলাই লোৱা পেজটো তো এইটো হয় তো ইয়াত প্ৰথম তোমালোকে অকণমান ৰিডিং দি ল'বা ফৰ্মুলা বস্তুখিনি চাই ল'বা প্ৰথম সেইখিনিটো ইম্পৰ্টেণ্টে হয় তাৰপিছত তোমালোকে দেখা পাবা 3.1ৰ পৰা কিন্তু নাহে সেইটো তোমালোকে স্কিপ কৰিব পাৰা তাৰ পৰা নৰ্মেলি অহা দেখা নাযায় এই ফৰ্মুলাখিনি চাবা ইম্পৰ্টেণ্ট আছে আৰু এই যোনখন চাৰ্ট হয় চাৰ্টখন চাবা আৰু এই ফৰ্মুলাখিনি চাবা ইম্পৰ্টেণ্ট আছে
তো সেইখিনিয়ে যদি স্কিপ কৰি দিয়া তেনেহ'লে কিন্তু মেথছ তোমালোকে নোৱাৰিবা, মুখস্থ কৰিব লাগিব। সেইটো কাৰণে তোমালোকে ফৰ্মুলাখিনি মুখস্থ কৰিবা, মেথছ তোমালোকে ইজিলি বুজি পাবা। নেক্সট 3.2 আহা। 3.2 তোমালোকে কি চাব লাগিব? 1 নম্বৰটো চাবা, তাৰপিছত ইয়াত 2 নম্বৰৰ 2টো চাবা। 1 নম্বৰটো চাবা আৰু 2 নম্বৰ 2টো চাবা। তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰখিনি চাবা, 5 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা। এইখিনি চাবা টোটেল। তো ইংলিছ মিডিয়ামৰ একেই 1 নম্বৰটো চাবা, 1 নম্বৰখিনি চাবা। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰ 2টো চাবা, 2 নম্বৰ 2টো। তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰটো চাবা, 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকে চাবা 5 নম্বৰ আৰু 7 নম্বৰটো চাবা। ইয়াতে চাব পৰা এক্সাৰচাইজ 3.2ৰ পৰা 1, তাৰপিছত 2 নম্বৰ 2টো, তাৰপিছত 4, 5 আৰু 7 এইখিনি চাবা। তাৰপিছত নেক্সট তোমালোকে চাব লাগিব এক্সাম্পল নম্বৰ 9, উদাহৰণ 9টো তোমালোকে চাব লাগিব। এইটো হৈছে উদাহৰণ 9, এইটো অকণমান প্ৰেক্টিছ কৰি চাবা। এইটো হৈছে এক্সাম্পল 9, এইটো চাবা। তাৰপিছত নেক্সট তোমালোকে আহা 3.3 এক্সাৰচাইজত। ইয়াত তোমালোকে 1 নম্বৰৰ পৰা চাব লাগিব 1, 2, 5, 6। 1 নম্বৰ 1, 2, 5, 6 চাবা। তাৰপিছত 2 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইটো প্ৰেক্টিছ কৰিবা, ডাবল টিক দি ৰাখা। তাৰপিছত 3 নম্বৰৰ 2, 3 আৰু 5টো চাবা। 3 নম্বৰ 2, 3, 5 সেইখিনি চাবা তোমালোকে। তাৰপিছত উদাহৰণ 11টো চাব পৰা। তাৰপিছত উদাহৰণ 13টো চাবা, 11 আৰু 13টো চাবা। তো ইয়াতো ইংলিছ মিডিয়ামখনতো মই দেখাই দিছোঁ চোৱা। এক্সাম্পল 9টো চোৱাৰ পিছত তোমালোকে আহিবা এক্সাৰচাইজ 3.3 তোমালোকে চাবা কুৱেশ্যন নম্বৰ 1, 2, তাৰপিছত 5 আৰু 6। 1, 2, 5 আৰু 6 চাবা। তাৰপিছত 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট চাবা। 3 নম্বৰ তোমালোকে 2 আৰু 3টো চাবা, 2 আৰু 3। তাৰপিছত ইফালে তোমালোকে চাবা 5টো চাবা। তাৰপিছত নেক্সট এক্সাম্পল 11টো তোমালোকে চাবা। তাৰপিছত এক্সাম্পল 13টো তোমালোকে চাবা। তাৰপিছত আহিব এক্সাৰচাইজ 3.4। 3.4 তোমালোকে চাব লাগিব 1 আৰু 2টো চাবা, 1 আৰু 2টো চাবা 1ৰ পৰা। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰৰ পৰা চাবা কুৱেশ্যন নম্বৰ 1, 2, 3 সেইখিনি তোমালোকে প্ৰেক্টিছ কৰি চাবা। স্পেচিয়েলি তোমালোকে 3 নম্বৰতে চাবা, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট এতিয়া তোমালোকে চাবা এক্সাৰচাইজ 3.4ত আহা। 4ত তোমালোকে চাবা 1 নম্বৰটো আৰু 2 নম্বৰটো চাবা 1ৰ পৰা, 2 নম্বৰ 3টো চাবা। তো আছামিজ মিডিয়ামৰ কাৰণে এইখিনি একেই হ'ব, সেইটো কাৰণে মই দেখাইছোঁ। তাৰপিছত নেক্সট এক্সাৰচাইজ 3.5ত আহা। ইয়াত তোমালোকে 1 নম্বৰৰ পৰা 2 আৰু 4টো চাবা। তাৰপিছত 2 নম্বৰটো চাবা, 2 নম্বৰ 1, 2, 3 চাবা। 1 নম্বৰ 2 আৰু 4, 2 নম্বৰ 1, 2 আৰু 3 এইখিনি প্ৰেক্টিছ কৰিবা তোমালোকে। তো ইয়াতে দেখাইছোঁ চোৱা এক্সাৰচাইজ 3.5। ইয়াত তোমালোকে 1 নম্বৰ 2 আৰু 4টো চাবা। তাৰপিছত 2 নম্বৰৰ 1, 2 আৰু 3 এই তিনিটা চাবা। তাৰপিছত নেক্সট ইয়াৰ পিছত এক্সাম্পল এটা আছে, এইটো এক্সাম্পল। এইটো বহুতো ষ্টুডেণ্টছে টান পায়, মই নিজেও টান পাইছিলোঁ যেতিয়া ক্লাছ 10ত আছিলোঁ। হ'লেও তোমালোকে এইটো প্ৰেক্টিছ কৰি চাবা। অকণমান কনচেপচুৱেল আছে, পৰীক্ষা অকণমান টান হ'লে এইটো দি দিব পাৰে, সেইটো কাৰণে প্ৰেক্টিছ কৰিবা। আগতে আহিছে কিন্তু নাহা নহয়। তাৰপিছত নেক্সট তোমালোকে আহা 3.6। এইটোৱে হৈছে মষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজ, ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন দিব। চোৱা 3.6 এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰাই কিন্তু তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো দিব। এতিয়ালৈ আমি যিমানখিনি ডিছকাছ কৰিলোঁ তাৰ পৰা নিদিলেও কিন্তু ইয়াৰ পৰা এটা দিবই। তো এইটো ভালকৈ প্ৰেক্টিছ কৰি যাবা। তো কি চাব লাগিব তোমালোকে 3.6ৰ পৰা 1 নম্বৰ 1 আৰু 2টো চাবা। 1 আৰু 2টো তোমালোকে ইয়াত চাবা। তাৰপিছত নেক্সট তোমালোকে চাবা কুৱেশ্যন নম্বৰ 7 আৰু 8টো চাবা। কুৱেশ্যন নম্বৰ 7 আৰু 8টো চাবা। তাৰপিছত 2 নম্বৰ তোমালোকে 1টো চাবা। এইখিনি চাই থৈ দিবা, এইখিনি ইম্পৰ্টেণ্ট আছে। তো ইয়াতো দেখাই আছোঁ চোৱা তোমালোকে 6.3ৰ পৰা কুৱেশ্যন নম্বৰ 1ৰ 1, 2 আৰু ইফালে তোমালোকে 1, 2 চোৱা হোৱাৰ পিছত নেক্সট 7 আৰু 8টো চাবা। তাৰপিছত 2 নম্বৰ 1টো চাই থৈ দিবা। এইখিনি চালে তোমালোকৰ এক্সাৰচাইজ 3.6টো হৈ যাব আৰু তোমালোকৰ টোটেল চেপ্টাৰ নম্বৰ 3টো কমপ্লিট হোৱা বুলি ধৰি ল'ব পাৰিবা। এইখিনি তোমালোকে প্ৰেক্টিছ কৰা। তো এইটো চেপ্টাৰৰ পৰা 7 মাৰ্কছ আহিব, তো 7 মাৰ্কছ পাবাই তোমালোকে। তাৰপিছত নেক্সট তোমালোকৰ আছে চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 মাৰ্কছ আহিব। তো তাৰ কাৰণে তোমালোকে কি চাব লাগিব চোৱা। 4.1ৰ তোমালোকে 1 নম্বৰখিনি চাবা, সেইখিনি ইম্পৰ্টেণ্ট আছে। 4.1ৰ পৰা তোমালোকে 1 নম্বৰখিনিয়ে চাবা, এইখিনি প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট তোমালোকে চাবা উদাহৰণ 3টো চাবা। উদাহৰণ 3টো ইম্পৰ্টেণ্ট আছে। তো ইংলিছ মিডিয়ামৰ একেই হ'ব, তোমালোকে 4.1ৰ পৰা 1 নম্বৰখিনি চাবা। নেক্সট এক্সাম্পল 3টো তোমালোকে চাবা, সেইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে আহা, নেক্সট তোমালোকে 4.2ত আহা। ইয়াত তোমালোকে 1 নম্বৰৰ পৰা চাব লাগিব কুৱেশ্যন নম্বৰ 3টো চাবা, 4টো চাবা, 6টো চাবা, তাৰপিছত 8 আৰু 9টো চাবা। 3, 4, 6, 8 আৰু 9। তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰটো চাবা। 3 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়, প্ৰি টেষ্টত যোৱাবাৰো বহুতকেইখন ডিষ্ট্ৰিক্টত আহিছিল, তো সেইটো কাৰণে মই দেখাই দিছোঁ। তোমালোকে 3 নম্বৰটো চাবা লগতে। তো আছামিজ মিডিয়ামৰ একেই হ'ব। উদাহৰণ 3টো চোৱাৰ পিছত তোমালোকে 4.2ত আহিবা। অনুশীলনী 4.2ৰ পৰা তোমালোকে 3 চাবা, 4 চাবা, 6 চাবা, 8 আৰু 10টো চাবা। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু তাৰ উপৰি 3 নম্বৰটো চাবা। 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট আছে, এইটো প্ৰেক্টিছ কৰিবা। তাৰপিছত নেক্সট তোমালোকে পেজত আহা, এইটো পেজত আহা। ইয়াত তোমালোকে এই ফৰ্মুলাটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়।
তো চোৱা এতিয়ালৈ কি ডিছকাছ কৰিলোঁ 4.1 পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1 চাবা নেক্সট এক্সাম্পল 3 চাবা 4.2 পৰা তোমালোকে 1 নম্বৰ 3 4 6 আৰু 9 চাবা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত এই ফৰ্মুলাটো চাবা এইটো ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা MCQ সুধিব পাৰে আৰু কুৱেশ্যন কৰোঁতেও লাগিব তাৰপিছত নেক্সট তোমালোকে আহা এক্সাৰচাইজ 4.3 দেখা তোমালোকে তাত তোমালোকে 1 নম্বৰৰ পৰা চাবা কুৱেশ্যন নম্বৰ 3 টো চাবা 4 টো চাবা কুৱেশ্যন নম্বৰ 3 আৰু 4 টো চাবা তাৰপিছত 3 নম্বৰৰ পৰা তোমালোকে চাবা 1 2 তাৰপিছত 5 1 2 আৰু 5 টো চাবা এইখিনি ইম্পৰ্টেণ্ট আছে তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰটো চাবা 7 টো চাবা তাৰপিছত 9 আৰু 11 টো চাবা 6 7 9 আৰু 11 সেইখিনি তোমালোকে চাবা তাৰপিছত এইখিনি ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকে চাবা ইম্পৰ্টেণ্ট আছে সেইখিনি পঢ়ি চাবা তাৰপিছত নেক্সট তোমালোকে 4.4 আহা 4.4 তোমালোকে 1 নম্বৰখিনি প্ৰেক্টিছ কৰিবা আৰু 2 নম্বৰখিনি প্ৰেক্টিছ কৰিবা 1 আৰু 2 চালে হৈ যাব তো ইংলিছ মিডিয়ামৰ কাৰণে একে হ'ব তোমালোকে ইয়াতে চোৱা ইয়াত তোমালোকে কি চাব লাগিব ফৰ্মুলাটো প্ৰথম চাবা তাৰপিছত সেইটো চোৱাৰ পিছত তোমালোকে আহা 4.3 আহা তাত তোমালোকে 3 আৰু 4 টো চাবা 1 নম্বৰৰ পৰা 3 আৰু 4 তাৰপিছত 3 নম্বৰৰ পৰা 1 2 তাৰপিছত 5 টো চাবা 1 2 আৰু 5 টো চাবা তাৰপিছত নেক্সট তোমালোকে চাবা 6 7 চাবা তাৰপিছত 9 আৰু 11 চাবা 6 7 9 11 তো সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তাৰপিছত নেক্সট তোমালোকে এইখিনি চাবা এইখিনি ইম্পৰ্টেণ্ট আছে এইখিনি কিন্তু জানিব লাগিব সেইটো চাবা তোমালোকে তাৰপিছত তোমালোকে 4.4 আহা ইয়াত তোমালোকে চাব লাগিব 1 নম্বৰ আৰু 2 নম্বৰখিনি চাবা 1 আৰু 2 নম্বৰখিনি চাবা তো এইখিনি যদি তোমালোকে প্ৰেক্টিছ কৰা ইয়াত দিয়াখিনি তেনেহ'লে কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটোৰ পৰা তোমালোকে 6 মাৰ্কছে পাব সক্ষম হ'বা তো আজি এই চেপ্টাৰটো আমি টোটেল কি ডিছকাছ কৰিলোঁ 6 + 5 + 8 + 7 আৰু 6 টোটেল তোমালোকৰ 32 মাৰ্কছ হৈ আছে তো নেক্সট পাৰ্টত আমি বাকীখিনি চেপ্টাৰ কমপ্লিট কৰিম তোমালোকে নেক্সট পাৰ্ট বুলি কমেণ্টত জনাবা যদিহে নেক্সট পাৰ্টটো লাগে আৰু হোৱাটছএপত জইন কৰিবা হোৱাটছএপত যিমান পাৰোঁ মই সকলোখিনি গাইডেঞ্চ দি যাম আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা